চেষ্টা কৰিছো যিকোনো মুহূৰ্ততে অসমত অতি ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বানে সন্ত্ৰাস চলাই আছে উজনিৰ পৰা নামনিলৈ আৰু তাৰ মাজতে এটা ভয়ংকৰ খবৰ আহিছে যিকোনো মুহূৰ্ততে ভূটানে এৰিব পাৰে পানী আৰু অসমৰ বৰ্তমান মুহূৰ্তত কত বান পৰিস্থিতি কিমান ভয়াবহ হৈছে আৰু ভূটানে পানী এৰিলে অসমৰ কোন কোন প্ৰান্তত অতি সন্ত্ৰাসৰ সৃষ্টি কৰিব বানপানী এই মুহূৰ্তত জানোৱাৰ চেষ্টা কৰিম ভয়ংকৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্ততে ভূটানে পুনৰ এৰিব পাৰে পানী নামনি অসমত সন্ত্ৰাস চলাব যদি ভূটানে পানী এৰে নামনিত শংকাৰ ভয়ৰ শংকা যে বৃদ্ধি পৰা পৰিলক্ষিত হৈছে উফন্দি উঠিছে 20খনৰো অধিক নৈ উপনৈ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো নামনিবাসীক সাৱধানবাসী পানী শুনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা নামনি অসমত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে বানপানী SDRF NDRF বাহিনী খস্তম হৈ থকাৰ নিৰ্দেশ প্ৰশাসনৰ আৰু ভূটানে পানী এৰিলে উজনিৰ পৰা নামনিলৈ বানে কাল ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু পুৱাৰ ভাগতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ বান পৰিস্থিতি হৈছে সেয়াও দেখুৱাম ইতিমধ্যে বানত ডুব গৈছে ৰাজ্যৰ 28খনকৈ জিলা 84টা ৰাজচক্ৰ পৰিছে বানৰ কবলত আৰু বানে এক প্ৰকাৰ সন্ত্ৰাস চলাইছে অসমৰ অধিকাংশ জিলাতে বৰ্তমান পৰ্যন্ত 46 জনকৈ লোকৰ মৃত্যু হৈছে বানপানীত আৰু ৰাজ্যত 52খনকৈ অধিক দলং তছনছ হৈ পৰিছে বানৰ সন্ত্ৰাসত 20 লাখৰো অধিক লোক গৃহহাৰা হৈছে বানপানীৰ ফলতেই ৰাজ্যত বানে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্ততে এবাৰ ভূটানে পানী এৰি দিব পাৰে আৰু পুৱাৰ ভাগত ৰাজ্যত কত কেনেধৰণৰ বান পৰিস্থিতি হৈছে বানে কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত আমি দৃশ্যাংশ আহি পৰিছে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কালি নিশা সন্ত্ৰাস চলোৱাৰ পাছত পুৱাৰ ভাগত কি ধৰণৰ অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে আমি এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো পুৱাৰ ভাগতেই এইদৰে বানে সন্ত্ৰাস চলাইছে অসমৰ কেইবাটাও প্ৰান্তত কামপুৰৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো কামপুৰত এইদৰে বানে সন্ত্ৰাস চলাইছে 20খনৰো অধিক নৈ উপনৈ উফন্দি উঠিছে বানপানী দৃশ্যাংশ দেখুৱাইছো কামপুৰত পুৱাৰ ভাগত এইদৰে বানে সন্ত্ৰাস চলাইছে আমি দুটাকৈ দৃশ্যাংশ যদি সম্ভৱ হয় একেলগে দেখুৱাৰ চেষ্টা কৰিম ইতিমধ্যে বানত বুৰ গৈছে কেইবাটাও অঞ্চল কেইবাখনো জিলাত ইতিমধ্যে বানে অতি সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে 84টা ৰাজচক্ৰ বানৰ কবলত পৰিছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিছো পুৱাৰ ভাগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ পৰিছে অতি ভয়াবহ পৰিস্থিতিৰ দিশে গতি কৰিছে অসম নামনি অসমত বানৰ সন্ত্ৰাস চলা পৰিলক্ষিত হৈছে উজনিৰ সন্ত্ৰাস চলাইছে আৰু এইবাৰ ভয়ংকৰ খবৰটো এই যে ভূটানে যিকোনো মুহূৰ্ততে পানী এৰিব পাৰে আৰু ভূটানে পানী এৰিলে অসমৰ সন্ত্ৰাসৰ সৃষ্টি হ'ব মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো পোনে ৰাজ্যৰ বান পৰিস্থিতি বানৰ শেহতীয়া পৰিস্থিতি আজি পুৱাৰ ভাগত কেইবাখনো জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বানপানী আৰু বানপানীৰ ফলত ইতিমধ্যে সকলো অৱগত বিলাই বিপত্তি নোহোৱা হৈছে সাধাৰণ লোকৰ মন্তব্য আছে কিছু সাধাৰণ লোকৰ পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম এই বছৰ আপোনাৰ জেঠ মাহৰ পৰা এতিয়ালৈকে 3টা বানপানী হ'ল এই 3টা বানপানীত আমাৰ কিমান ক্ষতি হৈছে আপোনালোকে নিজে দেখিছে ঘৰ বাৰী পানী সোমাইছে গতিকে কিমান অসুবিধাত আমি আছোঁ চৰকাৰৰ ফালৰ পৰা কোনো এতিয়ালৈকে মানুহ অহা নাই প্ৰশাসনৰ কোনো মানুহ অহা নাই আমাক খবৰ পাতি ল'বলৈ গতিকে ইমান কষ্টত আছোঁ
সেইখিনিয়ে আমি ক'বলগীয়া। নাই নাই, স্থানীয় বিধায়ক কোনো অহা নাই এতিয়ালৈকে, আজি প্ৰশাসনৰ মানুহ অহা নাই কোনো। নাই নাই, চৰকাৰী ফালৰ পৰা কোনো বান সাহায্য আজিলৈকে আমাক দিয়া নাই। গতিকে এইটো তৃতীয়টো বান, এই তৃতীয় বানতো আজিলৈকে কোনো প্ৰশাসন অহা নাই। ক্ষয়ক্ষতিৰ পৰা যদি চাব যাওঁ, জলসম্পদ আৰু আন গোটেইকেইটা বিভাগৰ আমি যদি এটা কিউমিলেটিভ ডেটা চাওঁ, তেতিয়াহ'লে এইবাৰ 40টা মথাউৰি এই ঘটনাত বা এই বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত বঙাইগাঁও জিলাত 2টা, কাছাৰ জিলাত 3টা, দৰং জিলাত 3টা, ডিব্ৰুগড়ত 1টা, গোৱালপাৰাত 1টা, গোলাঘাটত 1টা, হাইলাকান্দিত 3টা, কামৰূপত 1টা, কাৰ্বি আংলঙত 2টা, কৰিমগঞ্জত 6টা, লখিমপুৰত 3টা, মাজুলীত 1টা, নগাঁৱত 2টা, নলবাৰীত 6টা, শোণিতপুৰত 2টা, তামুলপুৰত 1টা আৰু ওদালগুৰিত 2টা। ইয়াৰ ভিতৰত ডিব্ৰুগড়, গোলাঘাট আৰু মাজুলী, নগাঁৱত ক্ষতিগ্ৰস্ত হোৱা 4টা মথাউৰি জলসম্পদ বিভাগৰ, আন দৰং জিলাতো 1টা মথাউৰি জলসম্পদ বিভাগৰ, কিন্তু কম বেছি পৰিমাণে আন বিভাগেও নিৰ্মাণ কৰা মথাউৰিসমূহ এই ফ্লাডৰ সময়ত এফেক্ট হৈছে। এতিয়ালৈকে আমাৰ হাতত পোৱা খবৰ মতে 922টা পথ বা ৰাস্তা এই বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে। 52খন দলং এই বানপানীত ভাঙি পৰিছে। 52খন দলং এতিয়ালৈকে এই বানপানীত ভাঙিছে। এই গোটেই বানপানীৰ সময়ত দুৰ্ভাগ্যজনকভাৱে 38 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কামৰূপ জিলাৰ আৰবান ফ্লাডিঙত 1জন লোকৰ মৃত্যু হৈছে। আজিও ডিব্ৰুগড়ত 1টা, দৰঙত 2টা, বিশ্বনাথত 1টা আৰু গোলাঘাটত 1টা মৃত্যুৰ বাতৰি আমালৈকে আহিছে। বানপানীৰ সময়ত NDRFৰ কেইবাটাও বেটেলিয়নে ইয়াতে কাম কৰি আছে, SDRFেও কাম কৰি আছে আৰু য'ত য'ত প্ৰয়োজন, বিশেষকৈ কেইদিনমান আগতে জোনাই আৰু ডিব্ৰুগড়ত আমি মেৰুন হৈ থকা SDRFৰ জোৱান আৰু জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে আমি বায়ু সেনাৰো সহায় লৈছোঁ আৰু এই মুহূৰ্তলৈকে আমি যথেষ্ট লোকক আমি সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। প্ৰয়োজনীয় পুঁজি জিলা উপায়ুক্তসমূহলৈকে মুকলি কৰি দিয়া হৈছে। এই সময়লৈকে আমি প্ৰায় 19,000 মেট্ৰিক টন চাউল ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কাৰণে আমি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ। আমাৰ লক্ষ্য হৈছে যে দুৰ্যোগৰ সময়ত যিখিনি ৰাইজ আক্ৰান্ত হৈছে, যোৱা কালিৰ পৰা বানপানী অকণমান হ্ৰাস পাইছে। আমি আশা কৰিব পাৰোঁ যে নতুনকৈ যদি বৰষুণ নহয়, তে দ্বিতীয় ৱেভটোৰ যিটো প্ৰভাৱ সি অহা 2 দিনৰ ভিতৰত নিৰাময় হ'ব। কিন্তু আগৰ অভিজ্ঞতা মতে জুলাই মাহত 3rd ৱেভ এটাও আহে। আগত আমি ফাৰ্ষ্ট ৱেভ, ছেকেণ্ড ৱেভ, 3rd ৱেভ, তিনিওটা ৱেভ সম্পূৰ্ণ হোৱাৰ পিছত আমি ডেমেজ এছেছমেণ্ট কৰিছিলোঁ। কিন্তু আজি আমি কেবিনেটত নিৰ্ণয় ল'লোঁ যে ফাৰ্ষ্ট, ছেকেণ্ড, 3rd যিমান